চেৰাম আছিলে চ' মোক এইটো হ'ল চেম্পু চ' এই কণ্ডিশ্যনত নমস্কাৰ আজি মোৰ হেয়াৰ ট্ৰান্সপ্লাণ্ট কৰাৰ একমাহ সম্পূৰ্ণ হোৱাৰ পিছত আজি মই ভিডিঅ' বনাই আছোঁ চ' প্ৰথমতে মই হেয়াৰ ট্ৰান্সপ্লাণ্ট কৰা এৰিয়াটো মই দেখাই আছোঁ মোৰ এয়া হ'ল ফ্ৰণ্টেল এৰিয়া যোনখিনিত মোৰ হেয়াৰ ট্ৰান্সপ্লাণ্ট কৰা হৈছে এইখিনি এৰিয়াত দেখিলে আপোনালোকে নিশ্চয় গম পাব আৰু এইটো হ'ল আপোনাৰ ডোনাৰ এৰিয়া লেফ্ট ছাইড এইটো হ'ল ৰাইট ছাইড ডোনাৰ এৰিয়া আৰু এইটো হ'ল বেক ছাইড আপোনালোকে নিশ্চয় দেখা পালে মোৰ হেয়াৰ ট্ৰান্সপ্লাণ্টৰ যোনখিনি এৰিয়া কেনেকৈ হৈ আছে আৰু ডোনাৰ এৰিয়া কেনেকৈ হৈছে আৰু ইয়াৰ পিছতে মোক দাড়িৰ পৰা লোৱা হৈছিলে মোৰ দাড়ি চ' দাড়িটো মই দেখাইছোঁ কেনেকুৱা হয় মোৰ দাড়িৰ অৱস্থা এইটো দাড়ি এইখিনি ডোনাৰ এৰিয়া হয় দাড়ি বিয়াৰটোৰ পৰা লৈছিলে চ' মোৰ দাড়িৰ তলৰ ফালে মানে পাতল হৈ আছে চ' ডেঞ্চিটিটো বহুত কমি গৈছে চ' দাড়িটো ধৰক এইফালৰ পৰা মিলাই ৰাখিলে তেনেকৈ গম নাপায় অলপ মানে সৰু কৰি ৰাখিলে দাড়িটো সিমান গম পোৱা নাযায় চ' এইখিনিতে মানে মোৰ চুলিৰ এতিয়া শ্বেডিং পিৰিয়ড চলি আছে চ' 1 পৰা 2 মাহ বা 3 মাহলৈকে শ্বেডিং পিৰিয়ড চলি থাকে চ' চুলিটো সৰি থাকে আৰু তাৰ মানে যোনটো সৰি যায় তাৰ পৰা ৰুটটো থাকি যায় চ' তাৰ পৰা সৰু চুলি আহি থাকে চ' মোৰ তেনেকুৱা হৈ আছে কিছুমান সৰিছে আৰু কিছুমান আছে চ' এইটো দেখা পাইছে আপোনালোকে কিছুমান চুলি ডাঙৰ হৈছে এইবিলাক চাইছে কিছুমান ডাঙৰ দেখা গৈছে আৰু কিছুমান সৰু আছে চ' ইয়াৰ মাজতে সৰু চুলি আৰু আছে বহুত আছে চ' এইখিনি যেতিয়া ডাঙৰ হৈ যাব তেতিয়া মানে চুলিখিনি আৰু ঘন দেখা যাব চ' এইখিনি চুলি আহাতে মোৰ ডক্টৰে কোৱা মতে 6 মাহমান টাইম লাগে 6 মাহৰ পৰা 1 বছৰ মানে সম্পূৰ্ণ এনেকুৱা টাইম লাগিব চ' ইয়াৰ মাজতে মোক ডক্টৰে 2টা টেবলেট দিছিলে এটা ফেনষ্টাৰ টেবলেট দিয়ে আৰু এটা সপ্তাহত মানে 6 দিন খাব লাগে ছানডে এৰি মানে ডেইলি খাব লাগে চ' 2টা টেবলেট দিছিলে চ' সেই 2টা মই খাই আছোঁ ডেইলি মানে ৰুটটো মানে শকত হ'ব বা গ্ৰ' হ'ব ভাল চুলি গচিবৰ কাৰণে দিছিলে সেইটো চ' ইয়াৰ মাজতে মোক ডক্টৰে আৰু বেলেগ মেডিচিনো দিছিলে চ' চেৰাম দিছিলে এটা সেইটো হ'ল চেৰাম এইটো চেৰাম আছিলে এইটো ৰাতি মানে মূৰত যোনখিনি এৰিয়াত ট্ৰান্সপ্লাণ্ট কৰা হৈছে সেইখিনি এৰিয়াত লগাব পাৰি আৰু বেলেগ এৰিয়াখিনিতো লগাব পাৰি এইটো চেৰাম আছিলে চ' চাই ল'ব পাৰে এইটো ৰাতি মানে স্প্ৰে কৰিব লাগে মূৰত চ' মাথাত স্প্ৰে কৰিব লাগে আৰু ইয়াৰ লগতে দিছিলে মোক এইটো হ'ল চেম্পু দিছিলে চেম্পুটো মই গা ধোৱাৰ সময়ত লগাব লাগে চেম্পুখিনি আৰু ইয়াৰ পিছত লগাব দিছে এইটো হ'ল কণ্ডিশ্যনাৰ চ' এই কণ্ডিশ্যনাৰটো চেম্পু কৰাৰ পিছত যেনেকৈ নৰ্মেল কণ্ডিশ্যনাৰ কৰে তেনেকৈ সেই চেম্পুৰ কণ্ডিশ্যনাৰ কৰিলে হ'ল চ' ইয়াৰ মাজতে মোৰ চুলি ভালেখিনি সৰিছে সেইখিনি চুলি যেতিয়া আহি যাব তেতিয়া ভালেখিনি মানে ডেঞ্চিটিটো বাঢ়ি যাব চাগে চ' একো তেনেকুৱা মই প্ৰব্লেম পোৱা নাই হেয়াৰ ট্ৰান্সপ্লাণ্ট কৰাৰ পিছত আৰু হেয়াৰ ট্ৰান্সপ্লাণ্ট কৰাৰ পিছত ধৰক 1 মাহ মানে তেনেকুৱা এইখিনি জেগাত চেঞ্চ নথকা হৈ গৈছিলে মোৰ 1 মাহমান চ' এতিয়াও তেনেকুৱা চেঞ্চ নথকা অলপ ফিল হয় আছে যে সম্পূৰ্ণভাৱে ঠিক হোৱা নাই আৰু 1 মাহ এতিয়া বৰ্তমান এইখিনি এৰিয়াটোত অলপ খোজাই থাকে বৰ্তমান খোজায় চ' খোজোৱাৰ কথাখিনি সেইখিনি মই ডক্টৰক সুধিছিলোঁ যে কি কৰিব পাৰি তেতিয়া ডক্টৰে কৈছিলে যে কোকোনাট অইল লগাব দিছে নাৰিকলৰ তেল লগাব দিছে ভালকৈ মানে মাছাজ কৰি লগাব দিছে চ' সিমানো মাছাজ নহয় মানে নৰ্মেলি জেণ্টেলি মাছাজ কৰিব দিছে এনেকৈ চ' লগাই হেনে চ' ইয়াৰ মাজতে মোক তেনেকুৱা বিশেষ কোনো প্ৰব্লেম নাই আৰু যদি আপোনালোকৰ কিবা সুধিব লগা আছে বা জানিব লগা আছে মোক জনাব পাৰে মই নিশ্চয় ভিডিঅ' বনাবলৈ চেষ্টা কৰিম চ' ইয়াৰ পিছত মই ভিডিঅ' বনাবলৈ ভাবিছোঁ যে মোৰ হেয়াৰ ট্ৰান্সপ্লাণ্ট কৰাতে এইখিনিতে কিমান টকা খৰচ গৈছে আৰু কি প্ৰচেছ হয় সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ আপোনালোকে যদি জানিব বিচাৰে তেনেহ'লে মোক কমেণ্টৰ জৰিয়তে জনাব যে কিমান টকা খৰচ হ'ল বা হেয়াৰ ট্ৰান্সপ্লাণ্ট কৰাতে কিমান টকা কষ্ট কৰিছে চ' সেইখিনি মই ভিডিঅ' বনাই নিশ্চয় জনাই দিম আৰু আপোনালোকে যদি কোনোবাই হেয়াৰ ট্ৰান্সপ্লাণ্ট কৰিব বিচাৰিছে ভাল ক্লিনিক এটা বিচাৰি তেনেকৈ কৰিব লাগে আৰু এনে সৰু সুৰা ক্লিনিকত কৰিলেও সেইটো মূৰৰ যিহেতু কথা মাথাত মানে ইনজেকশ্যন দিয়ে আৰু বহুত ফুটা কৰি দিয়ে চ' ভাল ক্লিনিকত বা এক্সপিৰিয়েঞ্চ থকা ডক্টৰৰ তাতে নকৰিলে বহুত ৰিস্ক হৈ যাব পাৰে বহুত মানুহ তেনেকৈ মানে মৰিও গৈছে চ' কেইদিনমান আগতে এটা ভিডিঅ' পাইছিলে তেনেকৈ চাগে আপোনালোকে নিশ্চয় গম পাইছে যে দাঁতৰ ডক্টৰে তেনেকৈ ট্ৰান্সপ্লাণ্ট কৰিছিলে মানুহজনে ঢুকাইছে চ' আপোনালোকে অলপ ৰিচাৰ্চ কৰি তাৰপিছত হেয়াৰ ট্ৰান্সপ্লাণ্টটো কৰিব নিশ্চয় আৰু কিমান টকা খৰচ হৈছে তাত ভিডিঅ'টো যদি আপোনালোকে বিচাৰিছে মই নিশ্চয় বনাই দিম চ' এতিয়ালৈকে আপোনালোকক এৰিছোঁ চ' থেংক ইউ ছ' মাছ যদি কিবা জানিব লগা আছে আকৌ এবাৰ কৈছোঁ মোক কমেণ্টত জনাব মই ভিডিঅ' জৰিয়তে বনাবলৈ চেষ্টা কৰিম চ'